নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে 2026 বৰ্ষৰ মে মাহৰ বাবে কৰ্কট ৰাশিৰ টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পাব্লিক কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে কৰ্কট ৰাশিৰ মে মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য, ব্যক্তিগত সম্পৰ্কসমূহ লগতে ওভাৰঅল ৱেলথ অৰ্থাৎ এই মে মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কি বিশেষ লাভ বা লোকচান হ'ব তাৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ কৰ্কট ৰাশিৰ এই মে মাহটো কেনেদৰে পাৰ হ'ব তাক আজি এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ আৰম্ভ কৰোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মে মাহত ক'বলৈ গ'লে যথেষ্ট বিশেষকৈ মাহৰ আৰম্ভণিতে চেলিব্ৰেশ্যন কৰা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকে নিজৰ ফেমিলিৰ লগত নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ লগত যথেষ্ট উপভোগ কৰাত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। বহুতৰ ঘৰত এই সময়ছোৱাত হয়তো কিবা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, হয়তো কিবা মাংগলিক কৰ্মও হ'ব পাৰে, নতুবা এই সময়ছোৱাত বহুতৰ হয়তো ফেমিলি কমপ্লিট হ'ব পাৰে, ফেমিলি পাৰফেক্ট হ'ব পাৰে। যিসকলে বহুদিনৰ পৰা সন্তান বিচাৰি আছিল তেওঁলোকৰ এই সময়ছোৱাত হয়তো সেই মনৰ আশা পূৰণ হ'ব পাৰে। মাহৰ আৰম্ভণিতে আপোনালোকৰ এই মাহত হয়তো বহুদিনীয়া আশাও কোনো ক্ষেত্ৰত পূৰণ হ'ব পাৰে, তেনেধৰণৰ পজিটিভ এনাৰ্জিও দেখিবলৈ পোৱা গৈছে। লগতে কেৰিয়াৰ বা ফাইনেন্সৰ ক্ষেত্ৰত যদি চাওঁ এই মাহত আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত কিন্তু ভবা ধৰণৰ হয়তো আগবাঢ়িবলৈ সক্ষম নহ'ব পাৰে। যিসকলে বিশেষকৈ চাকৰি কৰি আছে তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত হয়তো মনলৈ কিছু ফ্ৰাষ্ট্ৰেশ্যন আহিব পাৰে, মনলৈ কিছু হতাশা আহিব পাৰে, হয়তো একে কাম কৰি কৰি আপোনালোকৰ মনলৈ কিছু নীৰৱ ভাৱো আহিব পাৰে যে একেটা কাম কৰি আছো, কামত মোৰ প্ৰমোচনো হোৱা নাই, কাৰোৰ পৰা মই যেন যিমানখিনি ৰেকগনিশ্যন পাব লাগে, যিমানখিনি প্ৰশংসাৰ পাত্ৰ হ'ব লাগে সিমানখিনি যেন পাবলৈ সক্ষম হোৱা নাই, তেনেধৰণৰ কিছুমান আপোনালোকৰ চিন্তা মনলৈ আহিব পাৰে। আৰু নিজৰ কৰ্মক্ষেত্ৰত আপোনাক বিশেষকৈ অকলশৰে টেবুলত বহিহে বা নিজে অকলশৰে নিজৰ পদ্ধতিৰেহে কাম কৰা দেখিবলৈ পোৱা গৈছে। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ হাতলৈ যে টকা পইচা অহা নাই সেয়া নহয়, আপোনালোকৰ হাতলৈ টকা পইচা আহিছে কিন্তু অতিৰিক্ত টকা পইচা খৰচ হোৱাৰ বাবে বিশেষকৈ এই মাহত আপোনালোকে ইনভেষ্টমেণ্টত যথেষ্ট টকা পইচা খৰচ কৰাৰ বাবে, হাই ইনভেষ্টমেণ্ট কৰাৰ বাবে আপোনালোকে কিন্তু কিছু হয়তো কোনো ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। হয়তো এই মাহত আপোনালোকে যিমানখিনি লাভৱান হ'ম বুলি ভাবিছিল, যিমানখিনি আপোনালোকে আয়ৰ অংশীদাৰ হ'ম বুলি ভাবিছিল সিমানখিনি নোহোৱাৰ বাবে মনলৈ কিছু নিজৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো হয়তো হতাশাৰ ভাৱ আহিব পাৰে। লগতে এই মাহত আপোনালোকৰ নিজৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ লগত হয়তো কোনো কথাত মতৰ অমিল হ'ব পাৰে। আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব পাৰে যেন আপোনালোকৰ কথাবোৰ তেওঁলোকৰ কাণত যেন নুসুমায়, তেওঁলোকৰ জীৱনত যেন আপোনালোকৰ কথাবোৰৰ বেছি মূল্য নাই, তেনেধৰণৰ কিছুমান চিন্তাও আহিব পাৰে। কিন্তু নিজৰ মাতৃৰ লগতে হওক বা নিজৰ পিতৃৰ লগতে হওক এই মাহত কিন্তু আপোনালোকক এক সুমধুৰ সম্পৰ্ক গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ লগত আপোনালোকৰ এটাচমেণ্ট বাঢ়িব, ষ্ট্ৰং বণ্ডিং হ'ব আৰু তেওঁলোকৰ ক'বলৈ গ'লে ছাপোৰ্টৰ ফলত আপোনালোকে এই মাহত মানসিকভাৱে কিছু সাহস লাভ কৰা দেখিবলৈ পোৱা গৈছে। কিয়নো কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে যিহেতু এই মাহত বিশেষভাৱে আপোনালোকে যেনেধৰণৰ হয়তো পূৰ্বতে পৰিকল্পনা কৰিছিল তেনেধৰণে আগবাঢ়িব নোৱাৰাৰ বাবে মনলৈ কিছু হতাশাৰ ভাৱ আহিছে যদিও পিতৃ মাতৃৰ সহযোগিতাৰ ফলত আপোনালোকে কিন্তু নিজৰ মনটো হয়তো কিছু ডাঠকে ৰাখিবলৈ হয়তো সক্ষম হ'ব পাৰে। অৰ্থাৎ আপোনালোকে মেণ্টেল আৰু ইম'চনেল ছাপোৰ্ট নিজৰ ফেমিলিৰ পৰা বিশেষকৈ নিজৰ পিতৃ মাতৃৰ পৰা লাভ কৰা দেখিবলৈ পোৱা গৈছে। লগতে শিক্ষাৰ্থীসকলক এই মাহত শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ এই ফলাফলৰ বাবে তেওঁলোকৰ অভিভাৱক, তেওঁলোকৰ গুৰু লগতে তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ পৰা যথেষ্ট প্ৰশংসা পোৱাও দেখিবলৈ পোৱা গৈছে। লগতে আপোনাৰ যদি সন্তান আছে এই মাহত আপোনাৰ আৰু আপোনাৰ সন্তানৰ হয়তো মানসিক দূৰত্ব কিছু বাঢ়িব পাৰে। আপোনালোকৰ চিন্তাধাৰাসমূহ হয়তো একে নোহোৱাৰ বাবে আপোনাৰ সন্তানে আপোনাক সকলো কথা মুকলিমূৰীয়াকৈ নক'ব পাৰে আৰু আপোনাক কিছু কথা লুকাই ৰখাৰ বাবে, অৰ্থাৎ আপোনাৰ সন্তানে আপোনাৰ লগত কিছু গোপনীয়তা ৰখাৰ বাবে আপুনি হয়তো অন্তৰত আঘাত পাব পাৰে। লগতে আপুনি যদি বৰ্তমান কিবা প্ৰেমৰ সম্পৰ্কত আছে এই মাহত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ কিবা কথাই হয়তো আপোনাক অন্তৰত যথেষ্ট আঘাত দিব পাৰে। কোনো সময়ত আপোনাৰ হয়তো এনেকুৱা অনুভৱ হ'ব পাৰে যেন আপোনালোকৰ সম্পৰ্ক আগৰ নিচিনা হৈ থকা নাই, আপোনাৰ
আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক যেন আগৰ নিচিনা মূল্য নিদিয়ে আৰু সেইবাবে কোনো সময়ত হয়তো আপুনি কিছু হতাশাত পৰি এই সম্পৰ্ক একেবাৰে চিঙাৰ কথাও চিন্তা কৰিব পাৰে অৱশ্যে যিসকল সিংগল হৈ আছে তেওঁলোকৰ জীৱনত এই মাহত মই নতুন প্ৰেমৰ প্ৰস্তাৱ অহা দেখিবলৈ পাইছোঁ আৰু তেওঁলোকে নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সুন্দৰ সময় অতিবাহিত কৰা দেখিবলৈ পাইছোঁ বহুতৰে হয়তো এই মাহত নিজৰ প্ৰেমৰ ক্ষেত্ৰত বহুদিনীয়া মনৰ আশাও পূৰণ হ'ব পাৰে অৰ্থাৎ যিজনক হয়তো আপোনাৰ মনে মনে ভাল লাগিছিল সেইজনৰ পৰা হয়তো এই মাহত আপুনি কমিটমেণ্ট লাভ কৰিবলৈ সক্ষম হ'ব পাৰে লগতে কোনোবাই যদি এই মাহত বেংকৰ পৰা লোন এপ্লাই কৰিছিলে সেই লোন চেংচন হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু সেই লোন পৰিশোধ কৰাৰ সময়ত অৰ্থাৎ EMI দিয়াৰ সময়ত আপোনাক কিন্তু কিছু চিন্তাত পৰাও দেখিবলৈ পোৱা গৈছে এই মাহত ক'বলৈ গ'লে আপুনি সম্পত্তি ক্ৰয় কৰিব পাৰে কিন্তু সম্পত্তি ক্ৰয় কৰাৰ পিছত আপোনাৰ যথেষ্ট টকা পইচা খৰচ হোৱাৰ বাবে আপুনি কিন্তু মনে মনে যথেষ্ট ভয়ো খাব পাৰে যে দৰকাৰ সময়ত যদি আপুনি টকা পইচা আপোনাৰ হাতত নাথাকে অৰ্থাৎ আপোনাৰ বিপদৰ সময়ত যদি আপোনাৰ উপযুক্ত পৰিমাণৰ হাতত ধনৰাশি নাথাকে তেতিয়া আপুনি এই ক্ষেত্ৰত কি কৰিব বা কি নকৰিব বা কাৰ ওচৰত আপুনি হাত পাতিব সেইলৈ কিন্তু আপোনাৰ কিছু চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত কিন্তু আপোনাৰ শত্ৰু বাঢ়িব আৰু সেই শত্ৰু চিনাক্তকৰণ কৰোঁতে আপুনি কিন্তু একেবাৰে অক্ষম হ'ব আপুনি কিন্তু আপোনাৰ চাৰিওফালে কোন আপোনাৰ শত্ৰু ঘূৰি আছে আৰু সেই শত্ৰু হয়তো আপুনি একেবাৰে কাষতেও পাব পাৰে কিন্তু তেওঁক চিনাক্তকৰণ কৰোঁতে আপুনি হয়তো ইমান ইণ্টাৰেষ্ট নেদেখাব পাৰে বা নিজৰ শত্ৰু চিনাক্তকৰণ কৰোঁতে এই মাহত হয়তো আপোনাৰ ভুল হ'ব পাৰে আৰু এইলৈ কিন্তু আপোনাক একো বিশেষ চিন্তা কৰা দেখিবলৈ পোৱা নাই কিয়নো কৰ্মক্ষেত্ৰত মই এই মাহত আপোনালোকৰ যথেষ্ট শত্ৰুৰ সৃষ্টি হোৱা দেখিছোঁ লগতে আপুনি যদি লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে আপুনি যদি কোৰ্ট কাছাৰী মোকদ্দমাত ইনভলভ হৈ আছে এই মাহত কিন্তু এই ক্ষেত্ৰত আপোনালোকক এক ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা নাই অৱশ্যে আপুনি নিজৰ ফালৰ পৰা যিমানখিনি প্ৰচেষ্টা প্ৰকৃততে আগবঢ়াব লাগে সিমানখিনি কিন্তু আপোনাক আগবঢ়োৱা দেখিবলৈ পোৱা নাই লগতে স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে গুৰুত্ব দিব এই মাহত হয়তো আপোনাৰ ভৰিৰ বিষ হ'ব পাৰে আঁঠুৰ সমস্যা হ'ব পাৰে নহলে এই মাহত হয়তো বহুতৰে ছালৰ সমস্যাটো আপোনালোকে হয়তো পৰিব পাৰে গতিকে এই মাহত আপোনালোকে নিজৰ স্কিনৰ যত্ন ল'ব নিজৰ নিত্য নৈমিত্তিক কৰ্মসমূহ ভালদৰে কৰিব এটা ডিসিপ্লিন লাইফষ্টাইল মেইনটেইন কৰিবলৈ চেষ্টা কৰিব আৰু কৰবাত এই মাহত মই আপোনালোকৰ মনত যথেষ্ট উদাসীনতা সৃষ্টি হোৱা দেখিবলৈ পাইছোঁ যেন আপোনালোকৰ লাইফত একো চাৰ্মিং নাই আপোনালোকৰ জীৱনৰ প্ৰতি যেন একো বিশেষ আকৃষ্টতা নাই জীয়াই থাকিব লাগে কাৰণে যেন আপোনালোকে আছে কাম কৰিব লাগে কাৰণে যেন আপোনালোকৰ আছে এনেধৰণৰ মনোভাৱ লৈ কাম কৰাৰ বাবে অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত বিশেষ আপোনালোকৰ অনুৰাগ নথকাৰ বাবে এই মাহত কিন্তু আপোনালোকক নিজৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক সম্পূৰ্ণ আত্মসন্তুষ্টি লাভ কৰা কিন্তু দেখিবলৈ পোৱা নাই হিজিকি নহওক সাংসাৰিক ক্ষেত্ৰত এই মাহত আপোনালোকৰ হয়তো বহুদিনীয়া মনৰ আশা পূৰণ হ'ব পাৰে কাৰোবাৰ হয়তো বেবি কনচিভ হ'ব পাৰে বা আপোনাৰ ঘৰলৈ হয়তো নতুন সম্পত্তি কিবা ক্ৰয় কৰিব পাৰে কিন্তু এই মাহত আপোনাৰ হাজবেণ্ড বা ৱাইফ আপোনাৰ লগত হয়তো কিছু তেওঁ ৰুড বিহেভ কৰিব পাৰে তেওঁ হয়তো আপোনাক কিছুমান কথা পোনপটীয়াকৈ ক'ব পাৰে অলপ টানকৈ কোৱাৰ বাবে আপোনাৰ অন্তৰত হয়তো কিছু আঘাতো আপুনি পাব পাৰে আৰু কোনো সময়ত আপোনাৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আপোনাৰ হাজবেণ্ড বা ৱাইফে সকলো সময়তে যেন আপোনাক কণ্ট্ৰল কৰি ৰাখিব বিচাৰিছে আপোনাক যেন কোনো ক্ষেত্ৰত যথেষ্ট ডমিনেট কৰে আৰু সেইলৈ কিন্তু আপোনাক অন্তৰত কিছু আঘাত পোৱাও দেখিবলৈ পোৱা গৈছে হিজিকি নহওক এই মাহত বহুতো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ হয়তো দূৰ ভ্ৰমণ হ'ব পাৰে বহুতৰ হয়তো বিদেশ ভ্ৰমণ হ'ব পাৰে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰাৰ বাবে বিদেশত বা ঘৰৰ পৰা বহুত দূৰত যোৱাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ সেই মনৰ আশা কিন্তু পূৰণ হোৱা দেখিবলৈ পোৱা গৈছে লগতে আপুনি যদি সোশ্যাল ইনফ্লুয়েন্সাৰ এই মাহত আপোনালোকৰ এই ক্ষেত্ৰত কিন্তু কিছু নেম ফেম লাভ কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ হয়তো জনপ্ৰিয়তা আগতকৈ বাঢ়িব পাৰে কিন্তু নিজৰ সোশ্যাল প্লেটফৰ্মত আপুনি আৰু কাম কৰাৰ কথা এই মাহত পৰিকল্পনা কৰিব পাৰে অৰ্থাৎ নতুন কিছুমান হয়তো আপুনি প্লেনিং কৰিব পাৰে নতুন কিছুমান হয়তো আপুনি ষ্ট্ৰেটেজি এডপ্ট কৰিব পাৰে যাৰ জৰিয়তে আপুনি হয়তো নিজৰ সোশ্যাল প্লেটফৰ্ম আৰু ষ্ট্ৰং কৰিবলৈ হয়তো বিচাৰিব পাৰে আৰু এই ক্ষেত্ৰত এই মাহত সফলতা আপোনালোকে কিছু লাভ কৰিলেও আপোনালোকে যিমান দূৰ হয়তো সফল হ'ম বুলি ভাবিছিল সিমানখিনি সফল হ'বলৈ সক্ষম হোৱা নাই গতিকে আপোনালোকে নিজৰ ফালৰ পৰা আৰু প্ৰচেষ্টা আগবঢ়াওক নতুন টেকনলজি আপোনালোকে এডপ্ট কৰিবলৈ চেষ্টা কৰক কিছুমান কাম যদি আপোনালোকে AI দিয়ে তেতিয়া হয়তো আপোনালোকে সোশ্যাল মিডিয়া প্লেটফৰ্মত আৰু মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব
লগতে বন্ধু বান্ধৱৰ লগত এই মাহত আপোনালোকে সুন্দৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে লগতে কোনো ক্ষেত্ৰত কোনোবা আপোনালোকৰ প্ৰকৃত বন্ধুৱে যথেষ্ট সহায় কৰাও দেখিবলৈ পোৱা গৈছে বিশেষকৈ আপোনালোকে যদি কিবা সম্পত্তি ক্ৰয় কৰিব বিচাৰে তেন্তে আপোনালোকৰ মাজত মেডিয়েটৰ হৈ মাধ্যম হৈ আপোনালোকৰ বন্ধুৱে কিন্তু এই ক্ষেত্ৰত যথেষ্ট সহায় কৰা দেখিবলৈ পোৱা গৈছে হেয়া হয়তো আৰ্থিকভাৱেও সহায় কৰিব পাৰে নতুবা আপোনালোকে সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত তেওঁ বিভিন্ন ধৰণে হয়তো সহায় কৰিব পাৰে লগতে এই মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ কি ডিজায়াৰ কি মনৰ আশা থাকি যাব হেয়া হয়তো পূৰণ নহব হেয়া জানেনে হেয়া হৈছে আপোনালোকৰ কঠোৰ পৰিশ্ৰম এই মাহৰ শেষৰ ফালে আপোনালোকৰ মনলৈ এনেকুৱা ভাৱ আহিব পাৰে যে আমি আৰু কষ্ট কৰিব লাগিছিলে আমি আমাৰ ফালৰ পৰা আৰু প্ৰচেষ্টা আগবঢ়াব লাগিছিলে তেতিয়া হয়তো আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিলোহেঁতেন অৰ্থাৎ এই মাহত আপোনালোকৰ মনলৈ মাহৰ শেষৰ ফালে হয়তো কিছু হতাশা আহিব পাৰে নিজৰ লক্ষ্যত বগা ধৰণেৰে সফল নোহোৱাৰ বাবে কিন্তু সি যি কি নহওক আপোনালোকে নিজৰ মনতো তাৰ মাজত কিন্তু এক আশাৰ কিৰণ দেখিবলৈ সক্ষম হৈছে অৰ্থাৎ এতিয়া যি কৰিলো ভৱিষ্যতৰ সময়ত আমি আৰু সময় অপব্যয় নকৰো আমাৰ শক্তি আমাৰ সময় সম্পূৰ্ণভাৱে আমি আমাৰ কেৰিয়াৰত ফ'কাছ কৰিবলৈ নিজৰ ফালৰ পৰা চেষ্টা কৰিম তেনে ধৰণৰ কিন্তু আপোনালোকৰ মনোভাৱ মাহৰ শেষৰ ফালে হয়তো গঢ় হৈ উঠিব পাৰে যিকি নহওক এতিয়া যদি টেৰট গাইডেন্সৰ কথা কয় সেয়া টেৰট গাইডেন্সৰ কাৰণে একেধৰণৰ কাৰ্ডে ওলালে সেয়া হৈছে 8 অফ পেন্টিকলছ অৰ্থাৎ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল মে মাহত আপোনালোকে সকলো বাহিৰা চিন্তাৰ পৰা নিজকে মুক্ত কৰি সকলো আউটসাইড ডিষ্ট্ৰেকশ্যনৰ পৰা নিজকে আঁতৰাই নি আপোনালোকে একান্ত মনে একান্তপতীয়াকৈ নিজৰ কৰ্মত মনোনিৱেশ কৰক তেতিয়াহে আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব কিয়নো বৰ্তমান হৈছে প্ৰতিযোগিতাৰ যুগ বৰ্তমান যুগত আপুনি ক'বলৈ গ'লে 100% সফলতা লাভ কৰিবৰ বাবে নিজৰ পৰাও কিন্তু 100% দিব লাগিব অৰ্থাৎ নিজৰ পৰা 100% ইফৰ্টছ দিলেহে নিজৰ পৰা সকলো প্ৰকাৰে আপোনালোকে চেষ্টা অব্যাহত ৰাখিলেহে আপোনালোকে নিজৰ লক্ষ্যত ভবা ধৰণেৰে হয়তো উপনীত হ'বলৈ সক্ষম হ'ব তেন্তে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ মে মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ডৰ ৰিডিং আজিৰ এই ৰিডিঙৰ এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি ৰেজনেট কৰিছে তেন্তে সৰ্বপ্ৰথমে আপুনি ঈশ্বৰক আপোনাৰ আৰাধ্য দেৱতাজনক ধন্যবাদ জ্ঞাপন কৰক লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী